এই ঘটনাৰ অভিকেন্দ্ৰ আমি জয়ন্ত গোস্বামী বুলি সদ্যহতে অনুভৱ কৰিছোঁ। যেহেতু এই গোটেই হত্যাকাণ্ডটোৰ মূল তথ্যখিনি মূল সূত্ৰটো তেনেদৰে আহিছে। তেওঁ জয়ন্ত গোস্বামীক ধৰি দিয়াৰ পাছত 80 লাখ টকা তেওঁৰ ঘৰত উদ্ধাৰ হ'ল। তাৰপাছত জয়ন্ত গোস্বামী মানে জেললৈ যাব লগা হ'ল। তাৰ পাছতে সুনীল গগৈ যেতিয়া গুৱাহাটীত থাকিলগৈ বাৰবাটী, তাৰ পাছত অহাৰ পাছতে মানে এই সুনীল গগৈ হত্যাকাণ্ডটো মানে এতিয়া ওৰফে চৰকাৰৰ মানে চৰকাৰৰ অনুসৰি অৰ্থাৎ NDA অনুসৰি DNA টেষ্ট অনুসৰি জাহাংগীৰৰ যিটো কাণ্ড, এই কাণ্ডটোৰ লগত গোটেই সুনীল গগৈক যিটো মানে জড়িত কৰিছে, তাক এতিয়া চৰকাৰে জড়িত কৰি তেওঁৰ ওপৰত মানে পলাতক ঘোষণা কৰিছে আৰু মানে দুয়োটাক মানে পুৰস্কাৰ ঘোষণা কৰিছে। যদিহে চৰকাৰৰ ওচৰত এনেধৰণৰ তথ্য আছে তেনেহ'লে তেওঁলোকে মানে যোগান ধৰক আৰু তেওঁ সুনীল গগৈ পলাতক অৱস্থাৰ পৰা যিকোনো প্ৰকাৰে আমাক মানে আনি দিয়ক। আৰু এটা কথা 2 নম্বৰ কথা হ'ল কি, মানে যদিহে মানে চৰকাৰৰ হাতত তেনেকুৱা তথ্য আছিলে তেনেহ'লে এই মৃতদেহটো মানে জাহাংগীৰৰ মৃতদেহটো আমাৰ হিন্দুৰ পৰম্পৰা মতে আমাক কিয় দাহ কৰিবলৈ দিলে আৰু আমাক দহা কৰ্ম কৰিবলৈ কিয় দিলে, কৰি আমাক ধৰ্ম নষ্ট কৰিব খুজিলে। তাৰ কাৰণে কিন্তু আমি মানে চৰকাৰৰ প্ৰশাসনক মানে গৰিহণা দিছোঁ। তাৰ উপৰিঞ্চি মানে যেতিয়ালৈকে এইটো DNA টেষ্ট নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে এইটো 90% মানে জাহাংগীৰৰ মৃতদেহ বুলি কেনেকৈ জানিব পাৰিলে, এইটো এটা ৰহস্য সোমাই আছে। গতিকে আমি এই গোটেই কথাখিনি মানে সঠিক তদন্ত আগবঢ়াই নি এই পৰিয়ালবৰ্গক মানে উদ্ধাৰ নোহোৱালৈকে, গোটেই সঠিক তদন্ত আগবঢ়াই মানে কথাটো উদ্ধাৰ নোহোৱালৈকে মানে পৰিয়ালবৰ্গক মানে বাৰম্বাৰ শাস্তি কৰাৰ পৰা আমি বিৰত থাকিবলৈ আমি মানে আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।